হেল্ল' গাইজ, তো মই দীক্ষিত। আজি আপোনালোকৰ মাজলৈ আহিছোঁ মই এটা ভিডিঅ' লৈ। বৰ্তমান মই নগাঁও মেডিকেল কলেজত কৰ্মৰত, জানিছে মেডিকেল বিভাগত। আৰু গতিকে ভাবিলোঁ আপোনালোককো কলেজখন এবাৰ দেখুৱাওঁ। এয়া মই বৰ্তমান মেডিকেল কলেজৰ এণ্ট্ৰেঞ্চত, মোৰ পিছফালে এখন মেইন গেট। ইয়াৰ পৰা সোমাই আহি আমি দেখিবলৈ পাওঁ সেয়া জৰুৰীকালীন বিভাগ। আপোনালোকে দেখিবলৈ পাইছে সেয়া ৰঙা ৰঙৰ বৰ্ডখন। তো কিন্তু মই সেইফালে নাযাওঁ, যিহেতু মই OPDত বহী বিভাগত কৰ্মৰত। গতিকে মই বহী বিভাগটো আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। এয়া মই আহি আছোঁ সোমাই, আপোনালোকে চাব পাৰে এনেকুৱা ধৰণৰে হয়। বাকী সকলো মেডিকেল কলেজৰ দৰে একেই, কিন্তু এইখন মানে অলপ স্পেচিয়াছ। যিহেতু মই প্ৰায় গোটেইকেইখন মেডিকেল কলেজেই দেখিছোঁ, আৰু লখিমপুৰত মই কৰ্মৰতও আছিলোঁ প্ৰায় 2 বছৰ সময়। তাতকৈ এখন বহুত স্পেচিয়াছ, আহল বহল, আৰু ইয়াৰে সুবিধাবিলাক ইমান উপলব্ধ নহয়, যিহেতু নতুন 2 বছৰ হোৱাই নাই, এবছৰ যেনে তেনে হৈছে। এইবিলাক সকলোখিনি লন হ'ব, তো হ'ব, লাহে লাহে বনাই আছে চৰকাৰৰ প্ৰচেষ্টা। তো চাব পাৰে আপুনি। এয়া আমি সোমাবলৈ লৈছোঁ বহী বিভাগত, OPD বুলি আমি যাক কওঁ। মই বৰ্তমান ভেষজ OPD মানে মেডিচিন OPDৰ সন্মুখত কৰ্মৰত। এতিয়া আপোনালোকে এতিয়া চাব পাৰিব, মই দেখুৱাই আছোঁ। এইটোৱে হ'ল, এনেকুৱা ধৰণৰ হ'ল এণ্ট্ৰেঞ্চটো। এয়া লিখা আছে বহী বিভাগ, এইটোৱে এণ্ট্ৰেঞ্চ। খুবেই ধুনীয়া, চাব পাৰে আপোনালোকে। বহী বিভাগ এইখিনি, ইয়াতে আপোনালোকৰ মাৰ্কিং কৰা আছে, ডাইৰেকশ্যন দিয়া আছে কোনফালে ক'ত যোৱা হয়। ইফালে চাৰ্জাৰী, ENT, অৰ্থ, আমাৰ ইফালে পালমনাৰী মেডিচিন, ডাৰ্মেটলজি, চাইকিয়াট্ৰি এইখিনি উপলব্ধ আছে। ART কেন্দ্ৰটো আপোনালোকে এইফালে যাব পাৰে, য'ত TB জাতীয় ৰোগৰ আপোনালোকে ঔষধখিনি পায়। এয়া এনেকুৱা ধৰণৰে হ'ল আমাৰ OPDটো। এইটোৱে অফিচ য'ত মই কৰ্মৰত। এইখিনি আমাৰ OPD। এয়া ষ্টেয়াৰকেছ ওপৰলৈ যাবৰ বাবে। সেইটো মেডিচিন OPD, যিটো সকলোতকৈ গুৰুত্বপূৰ্ণ। এয়া পালমনেৰী, শ্বাস প্ৰশ্বাস, আৰু ইয়াৰ পৰাই আপুনিতো ডাৰ্মেটলজি OPD। ইয়াৰ পৰাই আপুনি যাব লাগিব এই ইমাৰ্জেঞ্চিলৈ, সেইটো শেষত ইমাৰ্জেঞ্চি বিভাগ। তো আজিলৈ ইমানেই। কেতিয়াবা আকৌ পুনৰ ভালকৈ দেখাম। ইফালে আমাৰ MCH উইংটোও আছে, মাদাৰ এণ্ড চাইল্ড কেয়াৰ। সকলোখিনি মই দেখাবলৈ চেষ্টা কৰিম। আশা কৰিলোঁ ভাল পালে।